যিহেতুকে আমি আমাৰ মোৰ পিছফালে বহি থকা এইসকল হৈছে মৰাপাট বেপাৰী। আমি সকলোৱে শিলঘাট যিটো আমাৰ মৰাপাট কল আছে তাত আমাৰ কৃষকৰ যিখিনি মৰাপাট হয় তাৰ পৰা মৰাপাটখিনি কিনি আমি শিলঘাট জুট মিলত দিওঁ। আমাৰ এটা গৌৰৱ যে আমাৰ অসমৰ ভিতৰত শিলঘাট মৰাপাট কলখন আমাৰ এই অঞ্চলৰ কাৰণে এটা বৃহৎ ইণ্ডাষ্ট্ৰীখন চলি থাকিলে আমাৰ কৃষকৰ পৰা আৰম্ভ কৰি আমাৰ ব্যৱসায়ীসকল আজি যিসকল আমাৰ কল কাৰখানাৰ ভিতৰত যিসকল আমাৰ মজদুৰসকল আছে চবে আমাৰ পৰিয়ালখিনি চলিব পাৰি। ইয়াৰ ভিতৰত ডাঙৰ কথাটো হৈছে যে আমি যিসকল বেপাৰীয়ে ক্ষুদ্ৰ বেপাৰীয়ে মৰাপাটখিনি বজাৰৰ পৰা কিনি নি আমি মিলত বিক্ৰী কৰোঁ। বিক্ৰী কৰাৰ সময়ত তেওঁলোকে মিল কৰ্তৃপক্ষৰ ভিতৰত দেখিলোঁ যে আমাৰ আজি 3 মাহ ধৰি পইচাৰ দিয়াত খেলিমেলি কৰি আছে। সেই খেলিমেলি কৰাত বেপাৰীৰ ভিতৰত আমি অজ্ঞাতে এজন বেপাৰীয়ে বিপান কৰিছোঁ। সেই বেপাৰীজনৰ নাম হৈছিলে হাৰাধন চক্ৰৱৰ্তী। পিছত আমি যেনেকৈ গম পালোঁ যে তেওঁ পইচাৰ নোপোৱাত বিপান কৰিছে, তেওঁক বৰ্তমান টাইম হস্পিটেলত চিকিৎসাধীন হৈ আছে। আমি মনত দুখ পাইছোঁ যে এইটো কৰিব তেওঁ নালাগিছিলে, কাৰণ আমি বেপাৰী হিচাপে মিল কৰ্তৃপক্ষৰ লগত আজি মিলৰ বৰ্ডৰ লগত মেনেজাৰ আজি ভাইচ প্ৰেচিডেণ্ট আছে আমাৰ শ্ৰী পলাশ বৰা ডাঙৰীয়া, MD আছে গুণমণি গগৈ ডাঙৰীয়া, আজি আৰু এজন MD আছে শশীকান্ত পুৰোহিত ডাঙৰীয়া, বৰ্ডৰ সদস্য হিচাপ আছে দেৱন কোঁৱৰ ডাঙৰীয়া, বৰ্ডৰ আৰু এজন সদস্য হৈছে জগৰণ নাথ ডাঙৰীয়া। তেওঁলোক বৰ্ডৰ মিলৰ আজি কৰ্তা হিচাপে আমি গণ্য কৰি আমি পাতখিনি দিওঁ। তে মিলৰ ভিতৰত ধৰক আমাৰ মালিক হিচাপে আমি এটাই অনুভৱ কৰি আছোঁ, আজি যিজন পুৰোহিত বুলি নামৰ মানুহ এজন আছিলে কলকাতাৰ, তেখেতক এই বৰ্ডে এই মিলখন কৰ্তৃপক্ষৰ পৰা লিজত লৈছিলে। লিজত লৈছে সেইটো আমাৰ কোনো ডাঙৰ কথা নহয়। আমাৰ কথা হৈছে বৰ্ড এখন আছে, সেই বৰ্ডৰ ওপৰত আমি নিৰ্ভৰ কৰি মিলখন আমাৰ চলিব লাগে, যাতে এই অঞ্চলৰ আমাৰ বেপাৰীসকলে হওক, আজি মজদুৰসকলে হওক, যিসকল কৰ্মচাৰীসকল আছে ধুনীয়াকৈ আমি চলিব পাৰি। ইয়াৰ ভিতৰত যিটো অঘটন ঘটি গ'ল, আমি এতিয়া ভয় পাইছোঁ যে আমি পাত দিয়াৰ পিছত মিলখন চলি আছে, প্ৰায় 1600ৰ ওপৰত আমাৰ কৰ্মচাৰী আছে, সেইটো পৰিয়াল চলি আছে। যেতিয়া নেকি পইচা পাতিৰ খেলিমেলি হোৱাত আমি পাত দিব নোৱাৰা হৈছোঁ। এতিয়া দেখা পাই আছোঁ যে মিলখন লাহে লাহে বন্ধ হোৱাৰ অৱস্থাত হৈ আছে, কিন্তু আমি এইফালে পইচাও ফচি আছোঁ, মিলো বন্ধ হৈ আছে। এতিয়া আমাৰ দুখ লাগি আছে যে মিলখন বন্ধ হ'ব নালাগে। পৰিচালনাৰ অভাৱত যদি মিলখন বন্ধ হৈ যায় আমাৰ এই বৃহত্তৰ অঞ্চলৰ ডাঙৰ এটা ক্ষতি হ'ব। মই মিল কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে বেপাৰীসকলক যদি পইচা পাতি দি দিয়ে, আমিসকলে মিলখন চলাবলৈ মানে ধুনীয়াকৈ পাত দি মিল চলাবলৈ বাধ্য হ'ম। যিহেতুকে বৰ্তমান আমাৰ হাতত পইচাই নাই, আমি পাত কেনেকৈ কিনিম, আকৌ মিলত কেনেকৈ দিম। পুৰোহিত বোলা মানুহজন যিজন আছিলে আমাৰ মিলৰ স্বত্বাধিকাৰী হিচাপে, তেওঁ বৰ্তমান নাই। কিন্তু পুৰোহিতে যোৱা ইংৰাজী 3 তাৰিখে আমাৰ এই কৰ্তৃপক্ষসকলৰ লগত, মই আগত নাম গাই যোৱা কৰ্তৃপক্ষৰ লগত আলোচনা মৰ্মে আৰু এইকেইজন ব্যক্তিয়ে MDয়ে হওক, আজি ভাইচ প্ৰেচিডেণ্ট হওক, সদস্যই হওক, পুৰোহিতৰ লগত আলোচনা কৰি আমাক এটা সিদ্ধান্ত দিছিলে যে 10ৰ পৰা 15 দিন বা 20 দিনৰ ভিতৰত আমাৰ বকেয়া ধনখিনি তেওঁলোকে দি দিব। কিন্তু আমি তাতে সন্তুষ্ট যে আমি পইচা পাম, কিন্তু ডাঙৰ কথা হৈছে পইচা পালেহে আমি পাত কিনি আকৌ মিলত দিব পাৰিম। কিন্তু এতিয়া বৰ্তমান সময়ত পইচা নাই পাত কিনিবৰ কাৰণে। এই 20টা দিনত যদি আমাৰ মিলৰ কিবা ক্ষতি হয়, সেইটো আমাৰ মানে দুখৰ বিষয়। 20 দিন চলিব পাৰিব নাই, যদি মিল বন্ধ হৈ যায় তেতিয়াহ'লে ধৰক আমাৰ কৰ্মচাৰীও মৰিব, আমিও মৰিম। মৰা মানে কি, নোখোৱাকৈ নপৰাকৈ আমি দুখত বহবাহ কৰিব লাগিব। সেইটো আজি সাংবাদিক মেলৰ জৰিয়তে গোটেই অসমবাসীক মই অনুৰোধ জনাইছোঁ, যিহেতুকে আমাৰ শিলঘাট মৰাপাট কলখন এটা আমাৰ ডাঙৰ সম্পদ, যে যিসকলে বৰ্ডৰ সদস্য বা MD আছে, আপোনালোকে পৰিচালনা কৰি আছে,
কেনেকৈ পৰিচালনা কৰিলে আমাৰ মিল জিন্দা থাকিব, আমাৰ কৰ্মচাৰীসকল জিন্দা থাকিব, আমি বেপাৰীসকল জিন্দা থাকিব, তাৰ প্ৰতি অনুৰোধ ৰাখি আজি এই সাংবাদিক মেলখন পাতিছোঁ, যাতে আপোনালোকে পুংখানুপুংখে চাই। আৰু এটা মই জুডিচিয়েল ইনকুৱাৰী বিচাৰিছোঁ এইকাৰণেই যে সেই ল'ৰাজনে যে বি খালে আমিতো গম নাপালোঁ কোনটো সংক্ৰান্তত। আমি দেখা পাই আছোঁ যে তেওঁ পইচা নোপোৱাত, সেইটোও হ'ব পাৰে বা ইয়াৰ ভিতৰত যে আৰু কিবা আছে সেইটো এটা আমি ইনকুৱাৰী বিচাৰিছোঁ যে কিহৰ কাৰণে বি পান কৰি তেওঁ আত্মহত্যাৰ দৰে পথ বাছি লৈছিলে। আছে যে পইচাৰ কাৰণে এনেকুৱা পথ যাতে কোনো বাছি নলয়, মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেওঁলোকক যে আমি পইচাটো ডাঙৰ নহয়, আমাৰ জীৱনটো হৈছে ডাঙৰ, আৰু জীৱনটো বচাই থাকিবলৈ হ'লে হয় পইচাৰো প্ৰয়োজন আছে। পইচাৰ প্ৰয়োজন হ'লে আমি যোনে যিটো ব্যৱসায় কৰি আছোঁ সেইটো ৰানিং থাকিব লাগিব। বিশেষকৈ আপোনালোকক এইখানে অনুৰোধ জনাইছোঁ যে এই বস্তুটো আমাৰ এটা সম্পদটো জীয়াই ৰখাৰ কাৰণে আজি শিলঘাট মিলটো জীৱিত থকাৰ কাৰণে যিসকল বৰ্ডৰ মেম্বাৰে হওক, MDয়ে হওক দায়িত্ব লৈছিলে যে আমাৰ পইচাখিনি তেওঁলোকে দিব। আজি সেইটো এটা আমাৰ বেপাৰীসকলৰ লগত MD ভাইচ প্ৰেচিডেণ্ট বহি এটা আলোচনা কৰিছে। 15 পৰা 20 দিনৰ ভিতৰত আমি সন্তুষ্ট। 15-20 দিনৰ ভিতৰত পইচাটো পোৱাৰ লগে লগে আমি দৰাৰ দৰ আকৌ পাত যি মিল জাম কৰিম, মিল ধুনীয়াকৈ চলি থাকোঁ। আমাৰো ধৰক পৰিয়াল চলিব, কৰ্মচাৰীসকলেও পৰিয়াল চলিব, কোনো ধৰণৰ আমাৰ অসমৰ কোনো ধৰণৰ ক্ষতিও নহয়। যিসকল বিষয়া আছে তেওঁলোকৰ তাৰ ভিতৰত কিবা যি মেৰপাক আছে আমি সেইবিলাক একোৱেই নাজানো, সেইবিলাকৰ সোমোৱাৰ আমাৰ কোনো দৰকাৰো নাই। কাৰণ আমি ব্যৱসায় কৰা ক্ষুদ্ৰ ব্যৱসায়ী, আমাৰ পইচা লাগে আমি পাত দিম। মিল ইয়াত আছে, কোনোবা গুচি গৈছে, মিলখন লৈ যোৱা নাই, মিলখন ইয়াতে আছে। মিলত এতিয়াও ঢেৰ আমি দিয়া পাতৰ বস্তা এতিয়াও ঢেৰ ট্ৰাকে হ'ব, ইয়াতে আছে। সেই বস্তাখিনি আজি যোৱা এতিয়া আমাৰ পুৰোহিত ডাঙৰীয়া এটা হিচাপ দিছিলে সেইটো মিটিঙত যে বেপাৰীসকলে প্ৰায় 5 কোটি টকা আমি পাওনা আছোঁ, প্ৰায় 50-60 জন বেপাৰীয়ে। সেই 5 কোটি টকাৰ ভিতৰত প্ৰায় 6 কোটি টকাৰ বস্তা আমাৰ মিলত ষ্টক আছে। সেই বস্তাখিনি এতিয়া আজিকালিৰ ভিতৰত গৈ আছে, ইনফেকশ্যন হৈ গৈ আছে। এতিয়া সেই পইচাটো অহাৰ লগে লগে আমাৰ 5 কোটি টকা দিব। তাৰ ভিতৰত কোনোবাই কিমান পায় কি কথা যদি আছিলে সেই মিটিঙত কোনোবাই উত্থাপন কৰিব লাগিছিলে যে হয় আৰু বাহিৰা পইচা আছে পাব লগা, কিন্তু তাততো কোনেও উত্থাপন কৰা নাই যে ৰাম ৰহিম অমুকে পুৰোহিতৰ হাতত পইচা পায়, সেই পইচাখিনি দিব লাগিব। কিন্তু আমিতো আমাৰ বেপাৰীক যিখিনি পইচা পাওঁ পুৰোহিতে আকৌ লিষ্ট এটা দিছে আমাৰ MD ছাৰৰ তাত, সেই মিটিঙত দিছিলে। এইখিনি কথা যে আমাৰ বেপাৰীয়ে যেনেকৈ পাত দিছে, কোনো ইয়াত আমাৰ কৰোৰপতি বেপাৰী নাই। এই শিলঘাটৰে, এই জখলাবন্ধাৰ, এই আমবাগানৰ, এই লাওখাৰ, এই আহে পাহে আমাৰ নিবনুৱা ল'ৰাবিলাকে 2 পইচা পাবৰ কাৰণে কৃষকৰ পৰা পাত লৈ মিলত দিছে। তেওঁলোকে পইচাখিনি অতি সোনকালে পাই গ'লে আমি আকৌ ধুনীয়াকৈ এই ব্যৱহাৰটো চলাই নিব পাৰিম। কিমান টকাৰ পাবলগীয়া আছে আপোনালোকে? এতিয়া আমাৰ গোটেই বেপাৰী এপ্ৰক্সিমেট ধৰক 5 কোটি টকা পাব লগা আছে। 50 পৰা 60 জন বেপাৰী। হয়। তাৰ ভিতৰত আমাক টাৰ্গেট দিছে 3 তাৰিখে, যোৱা 3 তাৰিখে আমাৰ মিলৰ মাননীয় আমাৰ পলাশ বৰা ডাঙৰীয়া ভাইচ প্ৰেচিডেণ্ট তেখেতো মিটিঙত আছিলে। আমাৰ MD গুণমণি গগৈ আৰু এজন MD শশীকান্ত পুৰোহিত, তেওঁ এতিয়া মিলৰ মানুহে কৈছে তেওঁ বোলে বৰ্তমান নাই। নাই বোলা বস্তুটো আমি নহয়, কাৰণ তেওঁ এজন MD মিটিঙত তেওঁ উপস্থিত আছিলে। তেওঁ হিচাপ কিতাপ যিখিনি আমাৰ হিচাপ কিতাপ আমাৰ আগতে আজি এইকেইজন ব্যক্তিৰ হাতত দি থৈ গৈছে, আমি ধুনীয়াকৈ বুজি লৈছোঁ। তেওঁলোকেও কৈছে আমাক এই 15-20 দিনৰ ভিতৰত পইচা দি দিব। আৰম্ভ কৰিছিলে আমিতো ধৰক সঁচা কথা ক'বলৈ আজি এই মিল চলি থকা অৱস্থাৰ পৰা এই অঞ্চলৰ মানুহ আমি মৰাপাট দি আছোঁ। মাজতো এনেকুৱা বেপাৰী আছে 2019 চনত কিবা কৰি 19 চনৰ পইচা এটা ইয়াত সোমাই আছে। এইজন MD ছাৰে আছিলে, তেওঁ হিচাপ কিতাপ গোটেইখিনি জানে। সেই পইচাখিনি এতিয়াও তেনেকৈ পৰি আছে। কিমানমান টকা আছে সেইটো? তেতিয়া ধৰক আমাৰ গোটেইখিনি মিলি 8 কোটি টকা আছিল, তাৰ ভিতৰত অলপ দিছে। 8 কোটিৰ পৰা কাৰোবাৰ অলপ পইচা দিছে। 2019 চনৰ পৰাই 2019 চনৰ 8 কোটি টকা আমাৰ বেপাৰীসকলৰ আছে। সেই বস্তুটো থকা অৱস্থাটো পিছত আকৌ আমি পাত দি আছোঁ। এতিয়ালৈকে পুৰোহিতে ঠিকমতে চলাই লৈ গৈ আছিলে। আজিৰ তাৰিখলৈকে ঠিক আছে, আমাৰ কোনো ধৰণৰ অসুবিধা নাই।
কিন্তু আমাৰ মনত এটা ভয় লাগিছে, কি কাৰণতে এই ঘটনাটো সংঘটিত হ'ল বুলি আপোনালোকে অনুমান কৰে? সন্দেহ কি আছে? মানে পাত নিদিয়াটো। নে হঠাৎ পাত নিদিয়া বা পইচা নোপোৱা? পাত নিদিয়াৰ একমাত্ৰ কাৰণ মই ক'লোঁ যে যেতিয়া যেনেকৈ পইচাখিনি আমাৰ মিলত আটকি গ'ল, তেতিয়া আমাৰ কেপিটেল নাই। কাৰোবাৰ 2 লাখ 3 লাখ 4 লাখ 5 লাখ টকা যাৰ হাতত আছে, ধৰক 10 লাখ টকাৰ পাত দিছে, কাৰোবাৰ বেপাৰী বাকী নিছে। এতিয়া আগৰ যিসকলৰ বাকী আছিলে তাৰ সদস্য ইয়াত কোনোবা আছে নেকি বেপাৰী? আছে আমাৰে আছে, মই নিজেও আছোঁ। 19 এওঁ আছে, এখেত আছে, 19 দুজন আছে, এইফালে আছে। বৰ্তমান আপোনালোকে মৰাপাটটো ইউনিট 1ত দিয়ে নে 2ত দিয়ে নে অসম সমবায় মৰাপাটটো আছে? নাই, অসম সমবায় মৰাপাটৰ আণ্ডাৰতে ইউনিট 2 ইউনিট 1 চলি আছে। এই পুৰোহিত যিজন আমাৰ আমি পাট লৈ যাওঁ, মালিক, তেওঁ চলাই আছে, কিন্তু বৰ্ডৰ পৰা তেওঁ বস্তুটো লৈছে। তো বৰ্ডে এতিয়া পুৰোহিতক দিছে, কাক দিছে, এইটো বৰ্ডে কেনেকৈ ধুনীয়াকৈ চলিব, তেওঁলোকে সুস্থ মজা আছে, তেওঁলোকে দিছে, আমি সন্তুষ্ট তাত। সেইটো আমাক একো ক'ব লগা নাই। এতিয়া যদি কালি কাৰোবাক দি দিয়ে, আমি মিলখন জিন্দা ৰাখিব লাগে, আমি এই লোকেল হিচাপে চলাব লাগে, আমি দি থাকিম। এতিয়া আপোনালোকৰ প্ৰতিশ্ৰুতি কি বুলি দিছে? নাই, এই আমাৰ বৰ্ডৰ এই সদস্য আৰু ভাইচ প্ৰেচিডেণ্ট MD কৈছে যে 15 পৰা 20 দিন আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকৰ পইচাখিনি আপোনালোকে পাই যাব। ডিচেম্বৰৰ 3 তাৰিখত মিটিংটো হৈছিল। যোৱা এই ডিচেম্বৰ 3 তাৰিখে একদম খালী আছোঁ। আজি ধৰক মোৰ কথাটোৱে কৈছোঁ যে আজি মোৰ 5 লাখ টকা কেপিটেল আছে, মই এতিয়া পাব লগা আছে প্ৰায় 14-15 লাখ টকা, 10 লাখ টকা বেলেগক দিব লগাই আছে। সেইখিনি তাকজাটো ঘৰত ৰাতিপুৱা আবেলি দুপৰীয়া মানুহ আহি আছে, ফোন আহি আছে, মোৰ নিচিনা চব বেপাৰী এনেকুৱা কণ্ডিশ্যন হৈ আছে। না পইচা দিয়ে আজি পুঁজি আমি যদি আমাক যদি আজি পইচা দিয়ে, আজিৰ ভিতৰত আমি চবেই পাত দিম। সেইটোৱে, যদি পইচা নিদিয়ে তেতিয়াহ'লে আপোনালোকে যোগান নধৰে। পইচা নহ'লেতো কোনেও পাত নিদিয়ে আমাক। তেতিয়া আমাৰ ধৰক খেতিৰ কিনিটো আগৰ পৰাই গুচি গ'ল, তেতিয়া আমি কিনি দিব লাগিব, কিনিবলৈ গ'লে পইচা লাগিব, পইচাটো আমাৰ হাতত নাই। আমাৰ যিমান কেপিটেল আছিলে 2019 চনৰতো আমাৰ বহুত বেপাৰী আছিলে, আমি সেইবিলাক বেপাৰী আমাৰতো চবৰে লিষ্ট আমাৰ লগত নাই। 2019 চনত মই প্ৰথম পাট দিছিলোঁ। প্ৰথম পাট দিয়াৰ পিছত লগে লগে মিলটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত মোৰ 11 লাখ টকা আছিলে, মোক 4 লাখ টকা দিছিলে, 7 লাখ টকা আজিলৈকে মোৰ বাকী আছে। MD আমাৰ এই গুণমণি গগৈ ডাঙৰীয়া আছিলে, এতিয়াও তেখেতেই আছে, তেখেতৰ নেতৃত্বতে মিলটো চলি আছে। আৰু তেতিয়া আমাক আশ্বাস দিছে যে সেইটো টকা আমি থকালৈকে আপোনালোকে পাব, আপুনি সেইটো পইচা মান নাযায়, আমাৰ গভৰ্ণমেণ্টৰ এটা টকা আহিবলগীয়া আছে, সেই পইচাটো যেতিয়া আহিব আপোনালোকৰ টকাটো আপোনালোকে পাই যাব। সেইখিনি কিমানমান টকা হ'ব তেতিয়া আমি জনামতে অনুমানিক 8 কোটি টকা বুলি হ'ব। আৰু ইয়াৰ ভিতৰত আমাৰ গুণমণি গগৈ ছাৰে অলপ টকা মানুহক দিছেও, এতিয়াও ধৰক 4-5 কোটি টকা অনুমানিক হ'ব লাগে। কাৰ কিমান আছে ইমান মই নাজানো, মোৰ 7 লাখ টকা আছে অলৰেডি। কথাটো হ'ল আমাৰ মিলৰ যি দুৰৱস্থা হৈছে, আমি ধৰক পাট বেপাৰীবিলাকে, আমি বেপাৰীৰ পৰাতো আমি নিজৰ ইমান কেপিটেল নাই, লোকৰ পৰা আমি পাটটো কিনি লৈ যাওঁ, সৰু সুৰা বেপাৰী আছে তেওঁলোকৰ পৰা কিনি লৈ যাওঁ, কিনি নি পেলাই আমাক কৈছে 20 পৰা 25 দিনত আপোনালোকৰ পে'মেণ্টটো কৰি দিম, আপোনালোকে আমাক পাট দিয়ক। আমি চব বেপাৰীয়ে আমি পাট দিলোঁ। পাট দি পেলাই তেওঁলোকৰ মিলৰ যিমান গ'ডাউন আছিলে, গ'ডাউনবিলাক আমি পূৰা ভৰ্তি কৰাই দিছোঁ। মিলৰ গ'ডাউন আছিলে সেইটো ভৰ্তি কৰাই দিছোঁ, বালিৰামত এটা গ'ডাউন আছিলে সেইটো আমি পূৰা ভৰ্তি কৰাই দিছোঁ। ছেপ্টেম্বৰ মাহত আৰু আপোনাৰ অক্টোবৰ মাহত আমি গোটেই পাট দি ভৰাই দিছোঁ। পিছত এইখিনি পাট দি পেলাই তেওঁলোকে বস্তা বনাই অসম চৰকাৰৰ লগত বস্তা বিক্ৰী কৰাৰ পিছত আমাক টকা আহিলে আমাক টকাটো দিব। 2-এটা কিস্তি আগতে আমাক দিছে, দিয়াৰ পিছত আমাৰ আৰু পাবলগীয়া বহুত ধন আছে, সেই টকাখিনি আজিলৈকে আমাক দিয়া নাই। আজি 2 মাহ 2.5 মাহ হৈ গ'ল, পাৰ হৈ গ'ল, আমাক আজি দিব টকা, কালি দিব, দিম কৈ পেলাই এই পুৰোহিতজন যিবিলাক মানুহজন আছে তেখেতে মোবাইলটো ছুইচ অফ কৰি থৈ দিয়ে, ফোন কৰিলে ফোন ৰিচিভ নকৰে। পিছত এই হাৰধন চক্ৰৱৰ্তীৰ ল'ৰাটো তাৰ পইচাৰ অভাৱৰ কাৰণে কাৰোবাৰ পৰা এই বাকী লৈ গ'ল, তাৰ ঘৰত আহি পেলাই অত্যাচাৰ মাৰিব ধৰিছে তাক। সি তাৰ মানে চিন্তাত তাত গৈ পেলাই সি পয়জন খাই দিলে মিলত, আত্মহত্যাৰ এটা বাছি লৈছিলে। তাৰ ভাগ্য ভাল, আমি কামনা কৰোঁ সি বাচি থাকক। এতিয়া চিকিৎসাধীন হৈ আছে তেজপুৰ টাইমছ হস্পিটেলত, তাকে ভগৱানে ভাল কৰক, এইটোৱে আমাৰ কামনা। আৰু বৰ্তমান এইটোৱে আমাৰ অনুৰোধ মিল কৰ্তৃপক্ষৰ ওচৰত, যোৱা 3 তাৰিখে মানে এই ডিচেম্বৰ মাহৰ 3 তাৰিখে এই পুৰোহিত লৈ পেলাই আমাৰ গুণমণি গগৈ ছাৰ আছিলে, আমাৰ শ্ৰীযুত পলাশ বৰা ডাঙৰীয়া ছাৰ আছিলে, আৰু আপোনাৰ দেৱেনকোৰ বৰ্ডৰ মেম্বাৰ তেখেত আছিলে, আৰু জগৰাম নাথ আছিলে তেখেত আছিলে, আৰু মিলৰ 2জন আপোনাৰ মেনেজাৰ আছিলে, যিজন বিমল শৰ্মা ডাঙৰীয়া আৰু আপোনাৰ বাহাৰুল ইছলাম ডাঙৰীয়া আছিলে। তেওঁলোকে আমাক একটা আশ্বাস দিছে যে আজি আপোনালোকে 30% টকা লৈ যাওক। সিদিনা 30% টকা আমাক কোনে অলপ মানুহে পাইছে, তো
ধৰক 50% মানুহে 30% পাইছে আৰু 50% মানুহে সেই 30% পইচাটো পোৱা নাই। আমাৰ দাবী আছিলে ইয়াৰ আগতে আমাৰ পুৰোহিতে 1 তাৰিখত কৈছিলে, সেইটো আপোনাৰ মিডিয়াৰ আগতে কৈছিলে যে আমি 70%লৈকে ৰুপিয়া তুমলোকো দে দেগা, তেনেকৈ এটা কথা কৈছিলে। কিন্তু আমাক 70%ৰ পিছত কৈছে 3 তাৰিখে ক'লে যে নহয় 70%টো নহ'ব, আজি আপোনালোকে 30% লওক। আৰু 15 পৰা 20 দিনৰ ভিতৰত আমাৰ মিলৰ যিমান বস্তা ইনস্পেকশ্যন হৈছে আৰু বহুত টকা আহিবলৈ বাকী আছে আৰু বস্তা অলৰেডি ৰেডি হৈ আছে, সেইবিলাক টকা আহিলে আমাক টকাটো দি দিব। আৰু সেইটো আমাৰ বোৰ্ডৰ মেম্বাৰ 2জন আছিলে, বোৰ্ডৰ মেম্বাৰ 2জনে আৰু আমাৰ যিটো ভাইচ চেয়াৰমেন আছিলে তেওঁলোকে আমাক এইটোৱে দিছে, আমাৰ ওপৰত ভৰসা কৰক, আপোনাৰ পইচা 1 টকাও মাৰ নাযায়, তেখেতৰ পইচা আমি দিম, আপোনালোকে 100% পাব। আৰু আমাৰ এইটোৱে অনুৰোধ, আমাৰ যিটো আমাৰ বোৰ্ডৰ মেম্বাৰ 2জন আছিলে সেই মৰ্মে আমাৰ টকাটো যে আমাক দিয়ে, সেই আমাৰ আশা এইটোৱেই। আমি পইচাটো নহ'লে আমি কাম কৰি খাবলৈ আৰু মানে মানুহৰ হাজিৰা কৰিব আমি নোৱাৰিম। আমাৰ বয়স হ'ল এতিয়া, আমি লোকৰ পৰা কেৰালাত কাম কৰি কোনোবাই পইচা আনিছে, আনি পেলাই পইচা যোগাৰ কৰিছে, সেইটো পইচা দি পেলাই পাত কিনি মিলত দিছে, মিলটো চলি থাকিছিলে, মিলটো চলি থাকিব লাগে, আমিও চলি থাকিব লাগে, মিলৰ ভৱিষ্যত আমি কামনা কৰোঁ। আৰু এই পইচাটো পালে আমি মিলত আকৌ নতুনকৈ পাত দি থাকিম, মিলটো জীয়াই ৰাখিবলৈ। এইটো আমাৰ ঐতিহ্যমণ্ডিত মিল হয়, এইটো কলিয়াবৰৰ ভিতৰত আৰু অসমৰ ভিতৰত এইটো আমাৰ গৌৰৱটো জীয়াই থাকিব লাগে। আমি গোটেই অসমবাসীক আবেদন কৰোঁ, আমাৰ মন্ত্ৰী মহোদয় আছে, আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আছে, তেখেতে যাতে আমাৰ এইফালে চাই পেলাই আমাৰ ফালে চায় আৰু চবকে যাতে উচিত ন্যায় দিয়ে, আমাৰ এইটোৱে আমাৰ আশা, এইখিনি আমাৰ আবদাৰ।